নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং ষ্টুডিঅ'ত মই মামানুল এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। অনুষ্ঠান কৰিবলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰৰ দল। এটা ব্ৰেকিং নিউজ। দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ দল। অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে দুৰ্ঘটনাত পতিত জুবিনৰ দলটো চাংখাৰী চৌকিগেট উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত জুবিন গাৰ্গৰ দলৰ কেইবাজনো শিল্পী পাঠশালাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ আছিল জুবিনৰ দলটো। আহতসকলক উত্তৰ গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। অসুস্থ শৰীৰেৰে অনুষ্ঠান পৰিৱেশন কৰে জুবিনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। সৰ্ববৃহৎ অভিযান আৰক্ষীৰ। গুৱাহাটী মহানগৰীত জব্দ 70 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। 1-2 কোটি টকা নহয়, 70 কোটি টকাৰো অধিক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ অভিযান। গুৱাহাটী মহানগৰীত জব্দ 70 কোটি টকাৰ ড্ৰাগছ। 40টা চাবোনৰ বাকচত জব্দ 120 গ্ৰাম হেৰইন। 2,70,000 ইয়াবা টেবলেট জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে। STFৰ অভিযানত জব্দ এই কোটি কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ ভিতৰতেই শক্তিশালী মুখ্যমন্ত্ৰী। প্ৰশংসাত পঞ্চমুখ মিথুন চক্ৰৱৰ্তী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলালে জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী। মমতা বেনাৰ্জীৰ সৈতে কোনোপধ্যেই তুলনা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ ভিতৰতেই এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাড় বহুত মজবুত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ কোনো তুলনা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা। ৱাকফ আইনৰ বিৰুদ্ধে মুৰ্ছিদাবাদত সংঘটিত ঘটনা দুৰ্ভাগ্যজনক। শিলচৰত ABVPৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয়। মন গ'লেই মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব কোনো ধৰণৰ জৰীপ কাৰ্য। মন গ'লেই মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব জৰীপ। আদালতত পুনৰবাৰ মুখ ঠেকেচা খালে হিন্দু পক্ষই। মুছলমানৰ বৃহৎ জয়। জ্ঞানবাপী মছজিদত জৰীপ চলাব নোৱাৰিব হিন্দু পক্ষই। এছআইক জ্ঞানবাপী মছজিদত জৰীপ চলোৱাত বাধা বাৰাণসী আদালতৰ। বাৰে বাৰে হিন্দু পক্ষই আদালতত আবেদন কৰিয়ে আছে মছজিদত জৰীপ চলাবলৈ, কিন্তু হিন্দু পক্ষৰ সকলোবোৰ আবেদন নাকচ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব কোনো ধৰণৰ জৰীপ কাৰ্য। স্পষ্টভাৱে ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে। পুনৰবাৰ ন্যায়ালয়ত মুখ ঠেকেচা খাইছে হিন্দু পক্ষই আৰু বৃহৎ জয় সাব্যস্ত কৰিছে মুছলমান পক্ষই। বাৰে বাৰে ন্যায়ালয়ৰ ফালৰ পৰা স্পষ্ট ঘোষণা কৰা হৈছে মছজিদত চলাব নোৱাৰিব জৰীপ। আৰু আনপিনে ন্যায়ালয়ৰ এই ঘোষণাৰ পিছতো ভাঙি পেলোৱা হ'ল মছজিদ। ধূলিসাৎ কৰা হ'ল 50 বছৰীয়া পুৰণি মছজিদ। ৱাকফৰ প্ৰতিবাদৰ সময়তে বলডজাৰ লগাই ধ্বংস কৰা হ'ল ঐতিহাসিক মছজিদটো। ঘটনাৰ পাছতেই পুনৰ গৰজি উঠিছে ভাৰতৰ কোটি কোটি মুছলমান। 50 বছৰ পুৰণি আকছা মছজিদ অবৈধ ঘোষণা প্ৰশাসনৰ। হাৰিয়ানাৰ ফৰিদাবাদত এই ঘটনা সংঘটিত হৈছে। ভাঙি পেলোৱা হ'ল মছজিদ। মছজিদ ধ্বংস কৰাৰ পাছতেই এই কাৰ্যৰ বিৰোধিতা মুছলমান সমাজৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশত পৌৰ নিগমে মছজিদটো কৰিছে ধ্বংস। ধূলিসাৎ কৰা হ'ল 50 বছৰীয়া পুৰণি মছজিদ। ৱাকফৰ প্ৰতিবাদৰ সময়তেই এই মছজিদ ধ্বংস কৰি দিছে প্ৰশাসনে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচন অনুষ্ঠিত নহওঁতেই বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলৰ জয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে সেই তথ্য। এটা ব্ৰেকিং নিউজ। নিৰ্বাচন নহওঁতেই বিজেপিৰ জয় জয়কাৰ। বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়। 35টা জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থীৰ বৃহৎ জয়লাভ।
259টা আঞ্চলিক পঞ্চায়ততো জয়লাভ ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰিষদৰ প্ৰাৰ্থীটো জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে 29টা আঞ্চলিক পঞ্চায়ততো অসম গণ পৰিষদে জয়লাভ কৰিছে মুঠ 37টা জিলা পৰিষদত এনডিএৰ জয়লাভ একেদৰে 311টা আঞ্চলিক পঞ্চায়ততো জয়লাভ কৰিছে এনডিএ ৰাজ্যৰ নিৰ্বাচনত এয়া ঐতিহাসিক ঘটনা নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ বৃহৎ জয় বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনাইছে এই তথ্য বিজেপিৰ সুশাসনৰ বাবে জনতাৰ এই ৰায়দান আৰু বহু সমষ্টিত বহু লোকে প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছক নিৰ্বাচন নহওঁতেই ভাৰতীয় জনতা পাৰ্টি জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে এতিয়া জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীসকলে আন এটা গুৰুত্বপূৰ্ণ খবৰ কোটি কোটি মুছলমানক লুণ্ঠন চলাইছে বিজেপিৰ বিৰুদ্ধে সৰব সাংসদ আসাদুদ্দিন ওৱেইচি ওয়াকফ আইনৰ বিৰুদ্ধে পুনৰবাৰ গৰজি উঠিল আসাদুদ্দিন ওৱেইচি ওয়াকফ আইন সম্পত্তি ৰক্ষা কৰিবলৈ অনা হোৱা নাই এয়া মুছলমানক ধ্বংস কৰাৰ আইন এই আইন ওয়াকফ সম্পত্তি ধ্বংস কৰিবলৈ অনা হৈছে ওয়াকফ সম্পত্তি লুটিবলৈ এই আইন আনিছে বিজেপি চৰকাৰে ওয়াকফ সংশোধনী আইনে বোৰ্ডক দুৰ্বল কৰি পেলাইছে ওয়াকফ আইনে মৌলিক অধিকাৰ খৰ্ব কৰিছে মুছলমান লোকসকলৰ ইয়াৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত থাকিব সৰ্বোচ্চ ন্যায়ালয়ত চলি থাকিব আইনী যুঁজ ওয়াকফ সংশোধনী আইনৰ জৰিয়তে দেশৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ লাভ হ'ব এই বিস্ফোৰক মন্তব্য AIMIMৰ নেতা আসাদুদ্দিন ওৱেইচি ওয়াকফ আইনৰ বিৰুদ্ধে পুনৰবাৰ মুছলমানৰ মৌলিক অধিকাৰ বিচাৰি এইদৰে গৰজি উঠিছে সাংসদ আসাদুদ্দিন ওৱেইচি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা আসাদুদ্দিন ওৱেইচিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ইয়ামিনৰ হুতি বিদ্ৰোহীৰ ওপৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ এটা ৱাৰ ব্ৰেকিং ইয়ামিনৰ ওয়েল পোৰ্টত চলিছে এই আক্ৰমণ আমেৰিকাৰ ফালৰ পৰা আমেৰিকাৰ এই আক্ৰমণত 38 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মধ্যপ্ৰাচ্যৰ পৰা আহিছে ব্ৰেকিং নিউজ 50 জনতকৈ অধিক লোক আহত হৈছে আমেৰিকাৰ আক্ৰমণৰ ফলত হুতি বিদ্ৰোহীৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে আমেৰিকা যুক্তৰাষ্ট্ৰই হুতি বিদ্ৰোহীৰ নেতা আৰু চহৰক লক্ষ্য কৰি লৈছে আমেৰিকা সেনাই ইফালে আমেৰিকা আৰু ইজৰাইলৰ জাহাজৰ ওপৰতো ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে হুতিয়ে ইয়ামিনৰ হুতি বিদ্ৰোহীৰ ওপৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ মধ্যপ্ৰাচ্যত মুঠতে এতিয়া চলি আছে যুদ্ধ আমেৰিকাই কৰিছে বৃহৎ আক্ৰমণ হুতিৰ ওপৰত পৰৱৰ্তী খবৰ বাংলাদেশৰ ইউনুছে পিছ পেলালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত নাই মোদীৰ নাম জনপ্ৰিয়তা হ্ৰাস পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বৰ প্ৰভাৱশালী নেতাৰ তালিকাত নাম নাই দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বগুৰু বুলি দাবী কৰা মোদী আৰু প্ৰভাৱশালী নেতা হৈ থকা নাই টাইমছ মেগাজিনৰ 100 গৰাকী জনপ্ৰিয় লোকৰ তালিকাত নাই এজনো ভাৰতীয়ৰ নাম 2024 বৰ্ষত আলিয়া ভাট আৰু সাক্ষী মালিকৰ নাম অন্তৰ্ভুক্ত হৈছিল আশ্চৰ্যজনকভাৱে 2025ৰ টাইম মেগাজিনত এজনো ভাৰতীয়ৰ নাম নাই অৱশ্যে আলোচনীখনত নেতা আইকন টাইটানছ আদি আছে নেতাৰ তালিকাত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আছে শান্তিৰ নোবেল বিজয়ী বাংলাদেশৰ মহম্মদ ইউনুছ আছে সেই তালিকাত কিন্তু আশ্চৰ্যজনকভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম নাই বিশ্বগুৰু বুলি দাবী কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম নথকাক লৈ এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হৈছে চৰ্চা জনপ্ৰিয়তা দিনক দিনে হ্ৰাস পাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী খবৰ কংগ্ৰেছৰ বৃহৎ ঘোষণা প্ৰতিগৰাকী মহিলাক মাহে দিব 3500 টকা কংগ্ৰেছৰ ঘোষণা পত্ৰত আৰু কি আছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে প্ৰকাশ কৰিলে ঘোষণা পত্ৰ ৰাজ্যবাসীক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে দিলে কেইবাটাও ভাল খবৰ চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণৰ আশ্বাস দিলে কংগ্ৰেছ দলে প্ৰতিগৰাকী মহিলাক মাহে 3500 টকা দিয়াৰ ঘোষণা কংগ্ৰেছৰ অৰুণোদয় নহয় লক্ষ্মী আঁচনিৰ জৰিয়তে মহিলাক দিয়া হ'ব ধন পিএমৰ অৰ্থনিৰ্মিত ঘৰ সম্পূৰ্ণ কৰাৰ আশ্বাস দিছে কংগ্ৰেছ দলে জব কাৰ্ডৰ হিতাধিকাৰীক 100 দিনৰ কৰ্ম নিশ্চিত আৰু মজুৰি বৃদ্ধি
লাখপতি বাইদেউ আঁচনিৰ সফল ৰূপায়ণ আৰু মহিলা সবলীকৰণ পঞ্চায়ত প্ৰতিনিধিৰ মাহিলী পাৰিতোষিক নিশ্চিতকৰণ পঞ্চায়তৰ খালী পদ পূৰণ কৰা আৰু অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ প্ৰশনত পৰিণত হোৱা জলজীৱন আঁচনিক পুনৰ উজ্জীৱিতকৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীক উদ্দেশ্যি কংগ্ৰেছৰ সৰ্ববৃহৎ ঘোষণা বহুকেইটা ভাল ঘোষণা কৰিছে কংগ্ৰেছ দলৰ ফালৰ পৰা পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছ দলৰ ফালৰ পৰা দিয়া হৈছে কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ ধৰ্মীয় ৰাজনীতিক উভতি ধৰিছে সংখ্যালঘুৰ সংগঠনে কংগ্ৰেছৰ ধৰ্মীয় ৰাজনীতিক উভতি ধৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এসময়ত কংগ্ৰেছে ভাতৰ লগত বিষ মিহলাই হত্যা কৰাৰ চেষ্টা কৰিছিল মিয়া লোকসকলক কংগ্ৰেছ হ'ল পুৰণি বাছৰ দৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰব কংগ্ৰেছ দলৰ ভিতৰত এনে মানুহ আছে যাৰ শৰীৰত এবাৰ চুলে কাপোৰ খুলি দিয়ে এই বিস্ফোৰক মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ ভিতৰত এনে মানুহ আছে যাৰ শৰীৰত এবাৰ চুলে কাপোৰ খুলি দিয়ে কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে সৰব মুছলমান ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিহাসত কলা চিয়াহীৰে লিখা থাকিব এজন বিধায়কৰ নাম মীৰা বৰঠাকুৰৰ এই ডাঙৰ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিহাসত কলা চিয়াহীৰে লিখা থাকিব এজন বিধায়কৰ নাম কোনজন বিধায়কৰ নাম লিখা থাকিব নদুৱাৰ সমষ্টিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নদুৱাৰ সমষ্টিৰ বিধায়কৰ নাম কোলা চিয়াহীৰে লিখা থাকিব গণতন্ত্ৰক হত্যা কৰা এগৰাকী বিধায়ক তেওঁ বিজেপিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মীৰা বৰঠাকুৰ গণতন্ত্ৰক হত্যা কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে নাম নোলোৱাকৈ তীব্ৰ কটাক্ষ নেত্ৰীগৰাকীৰ পৰৱৰ্তী খবৰ আমি হিন্দু কিন্তু হিন্দী নহয় NEP-এ জাপি দিয়া হিন্দী ভাষা আমি গ্ৰহণ নকৰোঁ আমাৰ ৰাজ্যত হিন্দী জাপি দিব বিচাৰিলে সংঘাত হ'ব হিন্দী ভাষা আমি গ্ৰহণ নকৰোঁ আমি হিন্দু কিন্তু হিন্দী ভাষা আমি গ্ৰহণ নকৰোঁ হিন্দী ভাষা আমি নকওঁ নতুন শিক্ষানীতিয়ে জাপি দিয়া ত্ৰিভাষিক নীতিৰ বিৰোধিতাৰে এই মন্তব্য মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষৰ মহাৰাষ্ট্ৰৰ বিদ্যালয়সমূহত NEP মতে হিন্দী ভাষা অনিবাৰ্য কৰিছিল মহাৰাষ্ট্ৰত হিন্দী জাপি দিয়াৰ আমি বিৰোধিতা কৰিছোঁ বুলি মন্তব্য ৰাজ ঠাকৰেৰ হিন্দী ভাষা আমি গ্ৰহণ নকৰোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিহাৰত খেলিমেলি লাগিছে NDA বিজেপিক লাগে অধিক আসন মহাৰাষ্ট্ৰৰ পুনৰ আবৃত্তি নিবিচাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে NDA-ত এতিয়া আউল লাগিছে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত কোনো অংক নিমিলা হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু নীতিশ কুমাৰৰ JDU দলৰ মাজত নীতিশ কুমাৰক লাগে অধিক আসন আৰু আনপিনে বিজেপিয়েও আসন এৰি নিদিয়ে নীতিশ কুমাৰক আৰু বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী একত্ৰিত হোৱাৰ পিছত যেন আৰু অধিক সংঘাত বৃদ্ধি পাইছে NDA-ত যিকোনো মুহূৰ্তত ধ্বংস হ'ব পাৰে বিহাৰৰ NDA চৰকাৰ বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰৰ JDU দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত এতিয়া নিমিলা অংক আসনক লৈ সংঘাত হোৱাৰ আশংকা কৰা হৈছে NDA-ত বিহাৰত যিকোনো মুহূৰ্তত ধ্বংস হ'ব পাৰে নীতিশ কুমাৰৰ NDA-ৰ চৰকাৰ পৰৱৰ্তী খবৰ আহি গ'ল প্ৰচণ্ড ধুমুহা উৰুৱাই নিলে ঘৰ দুৱাৰ ৰাজ্যত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ধুমুহাই উৰুৱাই লৈ গ'ল ঘৰ দুৱাৰ প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ভয়ংকৰ ধুমুহাই উৰুৱাই নিলে ঘৰ দুৱাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বতৰৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে ৰাজ্যত বিধ্বংসী ধুমুহা 200 ফুট দূৰলৈ উৰুৱাই নিলে টিনপাত অসম মেঘালয় সীমান্তত এই ধুমুহাৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ উমদপ ৰংপি গাঁৱত ধুমুহাৰ তাণ্ডৱ ধুমুহাত গৃহহাৰা হৈ পৰিছে বহু পৰিয়াল ভাঙি পৰিছে প্ৰকাণ্ড গছ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আন এটা গুৰুত্বপূৰ্ণ খবৰ 17 জনকৈ ভুৱা চিকিৎসকৰ তালিকা সাৱধান আপোনাৰ জিলাতো আছে নেকি ভুৱা চিকিৎসক
ভুৱা চিকিৎসকৰ দীঘলীয়া লিষ্ট প্ৰস্তুত কৰিছে চৰকাৰে বৰপেটাত 17 গৰাকীকৈ ভুৱা চিকিৎসকক চিনাক্ত কৰা হৈছে ভুৱা চিকিৎসকে দীৰ্ঘদিন ধৰি চিকিৎসা কৰি আছে ৰোগীক যিকোনো সময়ত আপোনাৰ সৈতেও হ'ব পাৰে ভুৱা চিকিৎসকৰ তালিকা প্ৰস্তুত বৰপেটা ডেণ্টেল চাৰ্চ এছ'চিয়েশ্যনৰ ভুৱা দন্ত চিকিৎসকৰ তালিকাত কাৰ কাৰ নাম আছে জানি লওক প্ৰথম স্থানত আছে আজাদ আলী কয়াকুছি দ্বিতীয় স্থানত আশৰাফুল ইছলাম কয়াকুছি তৃতীয় স্থানত জাকিৰ হুছেইন কয়াকুছি চতুৰ্থ স্থানত আছে খাইৰুল ইছলাম জনিয়াৰ ভুৱা চিকিৎসকৰ তালিকা প্ৰকাশ কৰা হৈছে 5 নম্বৰত আছে মীৰ হুছেইন জনিয়া 6 নম্বৰত আছে নাজিমুল হক জনিয়া বৰপেটা জিলাৰ ভুৱা চিকিৎসকৰ তালিকা 7 নম্বৰত আছে আব্দুল বিলাত 8 নম্বৰত আছে নাজিৰুল ইছলাম TND বজাৰ 9 নম্বৰত আছে ৰকিবুল আলী ভুৱা চিকিৎসকৰ লিষ্ট এইদৰে প্ৰকাশ কৰা হৈছে 10 নম্বৰত আছে আব্দুছ সামাদ 11 নম্বৰত আছে বাকি মিয়া 12 নম্বৰত আছে আতাউৰ ৰহমান এইসকল নাম যি কৈ গৈছো এইসকল হৈছে ভুৱা চিকিৎসক 13 নম্বৰত আছে লুৎফৰ ৰহমান 14 নম্বৰত আছে সাইদুল ইছলাম 15 নম্বৰত আছে ডক্টৰ জে হক হাউলিত আছে এই ভুৱা চিকিৎসক 16 নম্বৰত আছে মহিবুল মন্দিয়া আৰু 17 নম্বৰত আছে ৰকিবুল হক পালখাজি এইদৰে ভুৱা চিকিৎসকৰ নাম প্ৰকাশ কৰা হৈছে ভুৱা চিকিৎসকৰ দীঘলীয়া লিষ্ট প্ৰকাশ কৰা হৈছে বৰপেটাত 17 গৰাকীকৈ ভুৱা চিকিৎসকে প্ৰদান কৰি আছে চিকিৎসা সেৱা আপুনি সাৱধান হৈ পৰক পৰৱৰ্তী খবৰ আপুনি কোন পঞ্চায়তৰ বাসিন্দা অনিয়ম দেখিলেই দিয়ক অভিযোগ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আপুনি যি পঞ্চায়তৰ বাসিন্দা সেই পঞ্চায়ত অনুসৰি দিয়ক অভিযোগ অনিয়ম দেখিলেই দিয়ক অভিযোগ পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰে মুকলি কৰিলে কেইবাটাও বিশেষ ফোন নম্বৰ 27খন জিলাৰ বাবে মুকলি কৰিলে টোল ফ্ৰী নম্বৰ চৰকাৰৰ ফালৰ পৰা পঞ্চায়ত নিৰ্বাচনক লৈ যিকোনো অভিযোগ দিব পাৰিব টোল ফ্ৰী নম্বৰত কোন জিলাৰ বাবে কি নম্বৰ জাৰি কৰা হৈছে সবিশেষ জানি লওক আপুনি কোন পঞ্চায়তৰ বাসিন্দা আপোনাৰ পঞ্চায়তত যদি কিবা অনিয়ম হৈছে তেন্তে আপুনি অনিয়ম দেখিলেই অভিযোগ দিব পাৰিব কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আপুনি যিকোনো ধৰণৰ অভিযোগ যিকোনো ধৰণৰ কমপ্লেইন আপুনি দাখিল কৰিব পাৰিব আৰু কোন জিলাত কি নম্বৰ আছে সেই নম্বৰ এই মুহূৰ্তত আপোনালোকে জানি লওক ডিস্ট্ৰিক্ট ওয়াইজ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে কামৰূপ মেট্ৰ 180034533917 কামৰূপ ৰুৰেল 180034533917 নলবাৰী 180034533919 ধুবুৰী 180034533921 South Salmara 180034533921 Gwalpara 180034533923 Bongaigaon 180034533922 Borpeta 180034533924 Botali 180034533925 Nagaon 180034533930 Hujai 1800345392 Sunitpur 180034533943 Dorong 180034533945 Biswanath Dibrugarh Dhemaji Jorhat Shibosagar এইদৰে জিলা ভিত্তিক নম্বৰ মুকলি কৰা হৈছে আপুনি যোনটো জিলাৰ বাসিন্দা সেই জিলা অনুযায়ী যিকোনো ধৰণৰ অভিযোগ আপুনি দাখিল কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যান-বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে যান-বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ জৰুৰী খবৰ আহি পৰিছে ৰাজপথত গাড়ীত উঠিলেই প্ৰতি কিলোমিটাৰত ভৰিব লাগিব ট্যাক্স 1 মেৰ পৰা নতুন পদ্ধতিৰে আপুনি ভৰিব লাগিব টোল কৰ ফাস্টেগ ব্যৱহাৰ সলনি কাৰ্যকৰী হ'ব GNSS ব্যৱস্থা প্ৰতিখন বাহনত
লগাব লাগিব GPS ট্ৰেকাৰ প্ৰতিখন বাহন নিৰীক্ষণ কৰিব কৃত্ৰিম উপগ্ৰহই বাহনৰ গৰাকীৰ একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব মাচুল কোনো এখন বাহনে ৰোড টেক্স নিদিয়াকৈ থাকিব নোৱাৰিব গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেমৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব সকলো ৰাজপথত নাথাকিব এতিয়াৰে পৰা টোল গেট ভাৰ্চুৱেল টোল প্লাজাৰ জৰিয়তেই কৰ্তন হ'ব বাহনৰ ৰোড টেক্স GNSS ব্যৱস্থাত প্ৰতিখন বাহনত সংযোগ কৰিব লাগিব এই কাৰ্ড ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ যান বাহন থকা প্ৰতিগৰাকী লোকলৈ এই ডাঙৰ খবৰ তথা এক জৰুৰী খবৰ জাৰি কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ডাম্পাৰৰ পৰা টকা খাই গ্ৰেপ্তাৰ এগৰাকী বিষয়া ডাম্পাৰৰ পৰা উৎকোচ লৈ আৰক্ষীৰ জালত এনফোৰ্সমেন্ট বিষয়া কামৰূপ মেট্ৰ জিলা পৰিবহণ কাৰ্যালয়ত কৰ্মৰত নৱডেকাক আটক কৰা হৈছে অবৈধভাৱে হিল ৰঙামাটি কুৰকুৱা ডাম্পাৰৰ মালিকৰ পৰা লৈছিল ধন নৱডেকাক মেনেজ কৰি হিল মাটিৰ অবৈধ সৰবৰাহ কৰিছিল ডাম্পাৰসমূহে ডাম্পাৰৰ দৌৰাত্মত কেইবাজনো লোকৰ মৃত্যুৰ পাছতেই অভিযান পৰিবহণ বিভাগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অমান্য কৰি চলাই গৈছিল এই কাণ্ড পূৰ্বেও পাছিঙৰ নামত ধন সংগ্ৰহ কৰা 5 দালালক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ডাম্পাৰৰ পৰা উৎকোচ লৈ আৰক্ষীৰ বিষয়াৰ জালত এনফোৰ্সমেন্ট বিষয়া